This is a logarithm. Express using radical sign. Express using radical sign. মানে তোমাক √2 বহাব লাগিব, সরি √2 বহাব লাগিব, √3 বহাব লাগিব, এনেকা √4 বহাব লাগিব, এনেকা সিম্বল বিলাক ইউজ কৰিব, সেইবিলাক কোৱা হয় ৰেডিকেল সাইন বুলি কোৱা হয়। ঠিক আছে, তো এনেকা সাইন √2 এনেকা 5 দি √2 এনেকা ইউজ কৰিব লাগিব। চোৱাচোন এটো তুমি চাই লোৱা 9 কি আছে ইয়াত 9 2 √2 3 আছে। ঠিক আছে, তো চোৱা কেনেকৈ কৰে 9 তো কি কৰো মই তলত 3 পালা নহয়, ওপৰত খালি 1/3 লিখিবা আৰু 2 কি কৰিবা ইয়াত 2 দি দিয়া, 2 1 যা 2 তলত 3 খালি ভাঙিব লাগিব 1/3 1/2 1/4 1/5 এনেকা পাব লাগিব ওপৰত 1। ঠিক আছে 1/3 মই লাগে মই ললো আৰু এইটো অকমান সেপাৰেট কৰি দিবা। ঠিক আছে, তো 9 মানে কি হয় 9 মানে 9 টো এনেকা বহাই মিলি 1/3 আছে ন, এই 3 টো ইয়াত বহাই দিবা, ইয়াত 9 আৰু 9 ওপৰত কি আছে 2 আছিলে, এনেকা কৰিব লাগিব। আকৌ তুমি যেতিয়া তুমি যদি ৰেডিকেল সাইন বা চেঞ্জ কৰা একেটাই মেথছ হয় 9 2 লিখা, এই 3 মানে কি এই বুলি ক'লে 1/3 আকৌ নিজৰ জগাত পাই যাবা। তো এনেকা ৰেডিকেল সাইন বিলাক ইউজ কৰি মেথছখিনি কৰে। এই 1/3 √2 এনেকা 3 দি দিবা 9 2 এইটো মেইন এনসার, এইটো লাগে, এইটো এনেকা 1/3 এইবিলাক লাগে। ঠিক আছে, নেক্সট ইয়াতো কৰাই আছে 1/3, এইটো কোনো টেনশন নাই, এইটো কৰি ল'বা। ইয়াতো 2/3 আছে 1/3 ইনটু 2 কৰি দিবা। ঠিক আছে, তো x আৰু y আৰু y ওপৰত কি আছে 2 আছে 2 দি দিয়া একেলগতে 3 দি দিয়া, 1/√3 x পাব আৰু y ও 1/3 পাব, আৰু এই 2 টো কি কৰিলো y ওপৰত 2 আছিলে 2 দিলো। এনেকা কৰিব লাগিব ৰেডিকেল সাইন ইউজ কৰি কিনি। নেক্সট আৰু আছে 3 নম্বৰ পাছত 4 আছে 3 a 3/2 b 5/2 বাহিৰত আছে 1/3 এনেকা স্টাইল মেথছ। ঠিক আছে, চাই লোৱা কেনেকৈ কৰিলে ইজি পাবা। a 3/2 আছে, তো মই ইয়াক 1/2 কৰি 3 টো অকমান সেপাৰেট কৰি দিবা। ঠিক আছে, b ইয়াক 1/2 কৰি অকমান 5 টো সেপাৰেট কৰি দিবা, আৰু বাহিৰত কি আছে 1/3 আছে। ঠিক আছে, তাৰপিছত a ৰ ওপৰত কি আহি যাব √2 আহি যাব, আৰু a কি পাব 3 পাব। মনত থবা যে 1/2 মানে √2 1/2 মানে √2, আৰু b ৰ ওপৰত কি আছে 1/2 b লিখা, আৰু পাৱাৰত কি আছে 5 আছে 5 লিখা, এই যে 1/2 হিও পাইছে, এও 1/2 পাইছে, বিও 1/2 পাইছে, আৰু এ ৰ ওপৰত কি আছে 3 আছে, বি ৰ ওপৰত 3, আৰু বাহিৰত কি আছে 1/3 আছে। ঠিক আছে, তো সেম টু সেম। তোমাৰ যদি অকমান কনফিউজ হৈ যায় তুমি এনেকা কৰি দিব পাৰিবা a3 আচ্ছা তোমালোকে অকমান এইটো চেঞ্জ কৰাচোন আৰু অলপ ইজি কৰিবলৈ চেষ্টা কৰি আছো। ঠিক আছে, a 1/2 3 হিও 1/3 টো পাব, বাহিৰত 1/3 আছে। নেক্সট 1/2 ইনটু 5 আকৌ হিও 1/3 টো পাব। তো যদি তুমি মাল্টিপ্লাই কৰা a কি আছে 3 সেপাৰেট থোৱা দেই, 2 3 যা 6 1 6 এই 3 টো সেপাৰেট থোৱা, এইবিলাক টাচ নকৰিবা এতিয়া। ঠিক আছে, b 1 1 যা 1 আৰু 1/6 5 টো অলপ সেপাৰেট থোৱা। ঠিক আছে, তো a কিমান পাইছে 3 আৰু b কিমান পাইছে 5, এই যে 1/6 দেখি আছো ন, এনেকৈ 1/6 দি দিয়া। এনেকৈ কৰিলে এনসাৰ বহুত ইজিলি এনসাৰটো হৈ যাব, আৰু এই ষ্টাইলতে কৰিব লাগিব। 1/3 1/2 1/4 সেইবিলাক চাবা ক'ত আছে। নেক্সট কৰোতে এনে আহি যাব এইবিলাক মেথছ, ইজি আছে বহুত। নেক্সট 4 নম্বৰ a 1/m b 2/m c 3/m। এটা আৰু ইজি মেথছ হয়। a 1/m ইয়াক টাচ কৰিব দৰকারই নাই, b 2 আছে নহয় 2 টো সেপাৰেট কৰাচোন 1/m ইনটু 2 2 1 যা 2/m, c 1/m ইনটু
3 সেপাৰেট কৰা সৰি 1 by m হ'ব 3 1 3 আৰু m so a b c তো a 1 by m b 1 by b ওর পর 2 আছে 2 তো লাগিব লিখি থৈ দিয়া c ওর পর 3 আছে এটো ৰুট ওভাৰ লিখা 1 by m 1 by m 1 by m ইয়াত m দি দিয়া आंसर হেক এটো স্টাইল কৰিব লাগে এটো ৰেডিকেল সাইন এনেকা কৰিলে এবিলাকক কোৱা হয় ৰেডিকেল সাইন ঠিক আছে তো এনেকা স্টাইল সব মেথছখিনি কৰিব লাগিব